বন্ধুসকল, পশুপক্ষী, জীৱ-জন্তু আৰু আমি মানুহবোৰ আটাইয়ে প্ৰকৃতিৰ মাজত থাকি ভাল পাওঁ। প্ৰকৃতিয়েও আমাক বহু মূল্যৱান সম্পদ উপহাৰ হিচাপে দি আহিছে। কিন্তু মাজে সময়ে প্ৰকৃতিয়ে এনে কিছুমান সাঁথৰৰ দৰে ঘটনা আমাৰ সন্মুখত আনি দিয়ে, যিবোৰ দেখি আমি সাধাৰণ মানুহবোৰটো বাদেই বিজ্ঞানেও আনকি কোনো উত্তৰ দিব নোৱাৰা হৈ পৰে। সেইবাবে আজি আমি আপোনালোকক এনে কিছুমান প্ৰাকৃতিক ঘটনা দেখুৱাবলৈ ওলাইছো, যিবোৰ দেখি আৰু শুনি আপোনাৰো চকু কপালত উঠাটো খাটাং। তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1. ইটালীত এখন সৰু ঠাই আছে যাক কেছৰজো নামেৰে জনা যায়। এই ঠাইখনত এটা অদ্ভুত দৃশ্য দেখিবলৈ পোৱা যায়। ইয়াতে এডাল লহপহকৈ গজা ফলৰ গছ আছে, য'ত মাত্ৰ এবিধ ফলেই নালাগে, বৰঞ্চ সম্পূৰ্ণৰূপে এডাল গছতেই দুই প্ৰকাৰৰ ফল লগা দেখা যায়। এবিধ হৈছে চেৰী আৰু আনবিধ হৈছে মালবেৰী। এই দৃশ্য দেখা লোকসকলে আজিলৈ এই কথা বুজি পোৱা নাই যে এডাল গছত দুই প্ৰকাৰৰ ফল কেনেকৈ লাগিব পাৰে। তাৰে স্থানীয় লোকসকলৰ মতে কেতিয়াবা হয়তো কোনো পক্ষীয়ে আহি চেৰীৰ গুটি মালবেৰীৰ গছত পেলাই থৈ গৈছিল। কিন্তু বিজ্ঞানে প্ৰকৃতিৰ এই অদ্ভুত চমৎকাৰত নিজৰ মুখ বন্ধ কৰি ৰাখিছে। 2. দক্ষিণ আফ্ৰিকাত নামিবিয়াৰ সাহাৰা মৰুভূমিত প্ৰকৃতিৰ এটা অদ্ভুত ধৰণৰ চমৎকাৰ দেখিবলৈ পোৱা যায়। কেইবা শ কিলোমিটাৰলৈ বিস্তৃত এই ঘাঁহনিডৰাত এটা গোপন ৰহস্য লুকাই আছে। এই ঘাঁহনিডৰাত ঠায়ে ঠায়ে কিছুমান গোলাকাৰ আকৃতিৰ সৃষ্টি হৈছে, য'ত কেতিয়াও ঘাঁহ বন আদি নগজে। ঘাঁহ নগজে কোনো কথা নাই, কিন্তু আচলতে ইয়াৰ কাৰণ কি যে সকলোবোৰ গোলাকাৰ আকৃতি দেখিবলৈ একেবাৰে একেই আৰু ইহঁতৰ মাজত থকা ব্যৱধানো সমান। প্ৰকৃতিৰ এই আজব চমৎকাৰৰ উত্তৰ বিচাৰি বহুতো বিশেষজ্ঞই বিভিন্ন ধৰণৰ গৱেষণাও কৰিলে, কিন্তু ইয়াতো প্ৰকৃতিয়ে মানুহক হাৰ মানিবলৈ বাধ্য কৰালে। 3. আমেৰিকাত অৱস্থিত এখন জংঘলৰ মাজেৰে এখন নদী বৈ গৈছে, যাক ব্ৰুল নদী বুলি কোৱা হয়। এটা স্থানত গৈ নদীখন দুটা ভাগত বিভক্ত হৈ গৈছে। এটা অংশ স্বাভাৱিকভাৱে আগলৈ বৈ গৈ থাকে, কিন্তু আনটো অংশ ৰহস্যময়ভাৱে হঠাৎ নোহোৱা হৈ যায়। সাধাৰণ গতিত বৈ থকা নদীখন এই শিলবোৰৰ মাজেৰে পাৰ হৈ যাওঁতেই চকুৰ সন্মুখৰ পৰা অদৃশ্য হৈ যায়। বহুতো বিজ্ঞানী আহিল আৰু বিভিন্ন গৱেষণাও চলিল, কিন্তু যোনেই আহে খালী হাতেৰে উভতিবলগীয়া হয়। আজিলৈ এইটোৱেই গম পোৱা নগ'ল যে এই নদীখনৰ পানীবোৰ শিলৰ মাজেৰে সোমাই যায় ঠিকেই, কিন্তু ওলাই গৈনো ক'ত। 4. কাজাকিস্তানত এখন সৰু চহৰ আছে যাৰ নাম হৈছে কালাচি। এই চহৰখনৰ বাসিন্দাসকল এটা অদ্ভুত ৰোগত আক্ৰান্ত। ইয়াৰে নাগৰিকসকল চলা-ফুৰা কৰি থাকোঁতে যিকোনো সময়তে হঠাৎ টোপনিত লালকাল হৈ পৰে। আনকি এই চহৰৰ মাজেৰে পাৰ হৈ যোৱা লোকেও নিজৰ বাহনবোৰ একাষৰীয়াকৈ থৈ টোপনিত মচগুল হোৱা দেখিবলৈ পোৱা যায়। এই ঠাইখনৰ বাসিন্দাসকলে নিজকে দুৰ্বল আৰু সকলো সময়তে এলেহুৱা যেন অনুভৱ কৰে। এই কথা এতিয়ালৈ স্পষ্ট হোৱা নাই যে এনে ঘটনা কেৱল এই চহৰখনতেই কিয় হয়, কাৰণ এই চহৰখনৰ নিচেই কাষতে থকা এখন সৰু গাঁৱত কিন্তু এনেধৰণৰ ঘটনা দেখিবলৈ পোৱা নাযায়। বহুতো চিকিৎসকে তাৰে লোকসকলৰ শাৰীৰিক পৰীক্ষাও কৰিলে আৰু সকলো ধৰণৰ তেজৰ পৰীক্ষাও কৰি চালে, কিন্তু কোনো ধৰণৰ ৰোগৰ লক্ষণ সেই পৰীক্ষাত ধৰা নপৰিল। এতিয়া পৰিস্থিতি এই পৰ্যায় পাইছেগৈ যে ইয়াৰে বাসিন্দাসকলে লাহে লাহে চহৰখন এৰি আন ঠাইলৈ যাবলৈ বাধ্য হৈছে, আৰু বিজ্ঞানে প্ৰকৃতিৰ এই অদ্ভুত কাণ্ড মৌন হৈ চাই থকাৰ বাহিৰে আন উপায় নাই। 5. নৰৱেৰ এখন সৰু ঠাই হৈছে হেছলেডেন ভেলী। তাত প্ৰায়ে এনে এটা ঘটনা ঘটে যি দেখি স্থানীয় বাসিন্দা আৰু বিজ্ঞান একেবাৰে বাকৰুদ্ধ হৈ পৰিছে। প্ৰতিদিনে ৰাতি এটা অদ্ভুত পোহৰ গোটেই আকাশত ঘূৰি ফুৰা দেখিবলৈ পোৱা যায়। এই পোহৰৰ বিন্দুটো নাই কমেও বিগত 40 বছৰ ধৰি সদায় একেদৰেই মানুহে আকাশত দেখিবলৈ পায়। এই ঠাইলৈ আহি বহুতো বিশেষজ্ঞই অনুসন্ধানো চলালে, কিন্তু আজিলৈ এই অদ্ভুত ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ নাহিল। তেনেহলে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপুনি কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।